এবাৰ ম্যাদ উকলা ঔষধ খাই অসুস্থ হৈছে ৰোগীৰ জীৱনক লৈ হেতালি খেলা ফাৰ্মাচীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নলবাৰীৰ মালাকুচিত সংঘটিত হৈছে এই ঘটনা। লাইফ কেয়াৰ ফাৰ্মাচীৰ পৰা আব্দুল হাকিম নামৰ এজনে ক্ৰয় কৰিছিল ঔষধ। ভিটামিনৰ ঔষধৰ বটলটো খোৱাৰ পিছতেই বমি হয় লোকজনৰ। বটলটো পৰীক্ষা কৰি ধৰা পৰে সমগ্ৰ বিষয়টো ম্যাদ উকলা ঔষধ বিক্ৰী কৰিছিল ফাৰ্মাচীখনে। অৱশেষত ফাৰ্মাচীখনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী লোকজন। নলবাৰীৰ যিবিলাক ফাৰ্মাচী এতিয়া তাৰমানে পাবত গজাদি কিছুমান ফাৰ্মাচীত তাৰমানে সৃষ্টি হৈছে। এই ফাৰ্মাচীবিলাকৰ ইমানেই উদ্ভণ্ডালি হৈছে যে তেওঁলোকে ব্যক্তিগত মুনাফা আদায়ৰ কাৰণে এতিয়া কি হৈছে যে ম্যাদ ঔষধো তেওঁলোকে বিক্ৰী কৰা আৰম্ভ কৰিছে। যোৱাকালি আমাৰ মালিগুচি নিবাসী মোৰ নিজৰ গাঁৱৰে আব্দুল হাকিম নামৰ এজন লোকৰ জ্বৰ উঠাত তেওঁ